আমাৰ প্ৰথমগৰাকী খেলুৱৈ লুইটি বৰুৱা, তেখেত হৈছে কামৰূপ জিছু এছনৰ উদয়মান খেলুৱৈ। লুইটি আশা কৰিছোঁ তুমি আমাৰ আমি লাষ্ট 1 মান্থৰ পৰা বহুত টাফ ট্ৰেইনিং কৰিছোঁ। আমি গুৱাহাটীত মই এড্ৰিয়েল লুইটি আমি 1 মান্থ পূৰা এটা ট্ৰেইনিং কেম্পত গৈছিলোঁ এছিয়ান চেম্পিয়নশ্বিপৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবলৈ, আৰু আশা কৰিছোঁ যে আমি গোটেইকেইটা এটা ভাল পাৰফৰ্মেঞ্চ দিওঁ আৰু আমাৰ মানে মেডেল টালি এটা হওক আৰু ৰেংকিং হওক, যাতে আমি আৰু আগবঢ়াই যাব পাৰোঁ, এছিয়ানত খেলিব পাৰোঁ। আমি সেইটোৱে মানে মাইণ্ডত প্ৰিপেয়াৰ কৰি লৈ গৈছোঁ, আৰু আমি ভাবিছোঁ আমি ইণ্ডিয়া এজ এ হোল টিম আমি বহুত ভাল পাৰফৰ্মেঞ্চ কৰিম এইবাৰ এছিয়ান চেম্পিয়নশ্বিপত। মোৰ নাম প্ৰজ্ঞা পি খনিকৰ হয়। আজি জুজুটছু এছন অফ অসমৰ 4গৰাকী খেলুৱৈ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবলৈ থাইলেণ্ড যাব ওলাইছে। আমাৰ থাইলেণ্ডত 2nd ইউথ এছিয়ান জুজুটছু চেম্পিয়নশ্বিপ হ'ব গৈ আছে, যি খেলখনৰ পৰা আমাৰ হ'বলগীয়া অক্টোবৰ মাহত 3rd এছিয়ান গেমছত ইউথ এছিয়ান গেমছৰ এইবাৰ বাৰ্লিনত আছে। এছিয়ান গেমছত জুজুটছু এটা মেডেল ইভেণ্ট হিচাপে আছে, তাৰ কোৱালিফাইং থাইলেণ্ডত হ'ব। তো এই হ'বলগীয়া ইউথ এছিয়ান চেম্পিয়নশ্বিপখন বহুত গুৰুত্বপূৰ্ণ হৈ পৰিছে, যিহেতুকে তাৰ পৰা আমাৰ খেলুৱৈসকল এছিয়ান গেমছৰ কাৰণে কোৱালিফাই কৰিব। আমাৰ কাৰণে ডাঙৰ খবৰ, যিহেতুকে আমি অসমৰ পৰা আমি 4গৰাকী খেলুৱৈ আমি পঠাবলৈ তেখেতসকলে নিজকে ভাৰতীয় দলত স্থান পাবলৈ সক্ষম হৈছে, আৰু আমি জুজুটছু এছন অসমৰ সকলো বিষয়ববীয়াই তেখেতসকলক শুভেচ্ছা দিছোঁ যেন তেখেতসকলে তাত যাই পেলাই সুনাম কৰি আহে। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।